নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল সকলোৱে বহু ব্যস্ততাত আমি আচলতে বা আপোনালোকে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সকলোৱে এটা দিন ছুটি বিচাৰে আৰু এই ছুটিৰ সংক্ৰান্ততে আজিৰ ভিডিঅ'টিত এটি কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। আচলতে এখন বাতৰি কাকতত এই সম্পৰ্কে এটা বিশেষ বাতৰি প্ৰচাৰ হৈছিল। সেই বাতৰিটোৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম। ছাৰ বাইদেউসকল এইটোৱে আছিল সেই বাতৰিৰ শিৰোনাম আৰু ইয়াত উল্লেখ কৰিছিলে যে 6, 7, 8 ফেব্ৰুৱাৰীত চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটি। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটি ঘোষণা কৰিছে চৰকাৰে। চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অৰ্থাৎ GAD জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে আজি এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। সেইমতে অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত যোৰহাট জিলাৰ মহবন্ধাত হ'ব লগা সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত যিসকল চৰকাৰী কৰ্মচাৰীয়ে সংঘৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিব তেনেহ'লে সেই দিনকেইটা বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। অৱশ্যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু চৰকাৰৰ বিভিন্ন ধজ্জাবাহী আঁচনিৰ কাম কাজত যিসকল চৰকাৰী কৰ্মচাৰী জড়িত হৈ আছে তেওঁলোকে এই বিশেষ নৈমিত্তিক ছুটিৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব। গতিকে ছাৰ বাইদেউসকল এইটোৱে আছিল সেই বাতৰিৰ শিৰোনাম। ছাৰ বাইদেউসকল সকলো চৰকাৰী কৰ্মচাৰীয়ে আচলতে এই ছুটি লাভ নকৰিব। যিসকল চৰকাৰী কৰ্মচাৰীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হিচাপে আছে তেওঁলোকেহে এই ছুটি লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু যদি আপুনি সেই সংঘৰ সদস্য নিশ্চয়কৈ আপুনি এই ছুটি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে আৰু সেই উদ্দেশ্য আগত ৰাখিহে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।